শ্ৰী দিব্যনাথ মই আজি হেৰিয়াত আছোঁ, হায়দৰাবাদত আছোঁ। আৰু আমি বহুত দিন কি আছিলে চেনেলটোত মই ভিডিঅ' দিয়া নাই। মোৰ অলপমান চেনেলটো অলপ গণ্ডগোল চলি আছিল, সেইকাৰণে মই অহা নাই। মই আজি হায়দৰাবাদত আছোঁ। হায়দৰাবাদত এটা কিছু মন্দিৰ আছে। আহক মন্দিৰটো কেনেকুৱা স্কিপ নকৰা কৰি মোৰ লগত আছে পিছফালে মন্দিৰটো, আপোনালোক স্কিপ নকৰা কৰি ভিডিঅ'ত চাই থাকিব। ইতিমধ্যে আমি আহি পালোঁ মন্দিৰটোত, আপোনালোক স্কিপ নকৰে চাই থাকিব। এইটো মোৰ পৰা পিছফালে আছে আৰু এটা মন্দিৰ আছে, এইটো এটা আছে পিছফালে এইবিলাক আছে। আৰু এইটো এটা আছে বস্তুটো মন্দিৰ। আৰু এইবিলাক পাথৰ হেৰি আছে, ভাঙি আছে কি ধুনীয়া কৰি। এইটো বোলে সেই ডাঙৰ মন্দিৰ হ'ব। আপোনালোকক স্কিপ নকৰা কৰি ভিডিঅ'টো চাই থাকিব। আহে যেতিয়া হায়দৰাবাদত আহিবা আৰু কি ধুনীয়া কৰি জাগাখিনি ভাল লাগিছে আপোনালোকে চাব পাৰিব। এতিয়া বস্তুবিলাক আমি কৰি আছোঁ, বান্ধি আছে কি ধুনীয়া কৰি শিল ভাঙি আছে, আপোনালোকে পাথৰ ভাঙি আছে, আপোনালোকে স্কিপ নকৰাকৈ চাব পাৰিব। আমি তাৰ ৰুমলৈ যাই আছোঁ ভিডিঅ'টো লৈ, আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু এটা আমাক কষ্ট কৰি আহিছোঁ হায়দৰাবাদত, আৰু এটা লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় অসম।